ফাগুনৰ বতৰত ধনশিৰীৰ নাচনি গীত নৃত্যই নবসন্তক আদৰিছে ধনশিৰীৰ নাচনিয়ে অৰুণ বৰুৱাৰ সোঁৱৰণত অসমবাসীলৈ আগবঢ়াই দিছে ধনশিৰীৰ নাচনি উদীয়মান কণ্ঠশিল্পী উদয় শংকৰ কোঁৱৰ আৰু হিৰণময়ী ফুকনৰ কণ্ঠত আজি শুভমুক্তি পালে ধনশিৰীৰ নাচনিয়ে শিৱশংকৰ প্ৰডাকশ্যনৰ বেনাৰত আজি গোলাঘাটৰ নৰাকোঁৱৰ গাঁৱৰ বেডুইন যুৱ সংঘৰ কাৰ্যালয়ত আজি সাংস্কৃতিক প্ৰেমী ৰাইজৰ উপস্থিতিত মুক্তি দিয়া হয় গীতটি ধনশিৰীৰ নাচনি গীতটি আজি আনুষ্ঠানিকভাৱে শুভমুক্তি দিয়া এই অনুষ্ঠানত উপস্থিত থাকে বিশিষ্ট সাংস্কৃতিক কৰ্মী পদ্ম কোঁৱৰ সমাজকৰ্মী তলিত কোঁৱৰ অনুশ্যাম বৰুৱা কেশৱ ফুকন অৱসৰপ্ৰাপ্ত ভাৰতীয় সেনা বিষয়া গুণীন বৰুৱা অৱনী গোহাঁই মহেন বৰুৱা সাংবাদিক সৌভিক বৰা দীপজ্যোতি বৰদলৈ নৃত্য নিৰঞ্জন বৰাৰ লগতে শতাধিক সংস্কৃতিপ্ৰেমী ৰাইজ গীতটিত সহশিল্পী হিচাপে কণ্ঠদান কৰিছে বিতুপন কোঁৱৰ আৰু টুপিতৰা চাওদাঙে গীতটোৰ কথা আৰু সুৰ অৰুণ বৰুৱা আৰু হেমন্ত ফুকনৰ গীতটোৰ সংগীত প্ৰযোজনাত বিতুপন কোঁৱৰ আৰু বাদ্যযন্ত্ৰত বিপ্লৱ কোঁৱৰ আৰু বিতুপন কোঁৱৰ ধনশিৰীৰ নাচনিক শ্ৰোতা দৰ্শকে মৰমেৰে আঁকোৱালি ল'ব বুলি আশাবাদী দুয়োগৰাকী উদীয়মান কণ্ঠশিল্পী মোৰ ঘৰ গোলাঘাটৰ বেটিয়নী নৰাকোঁৱৰ গাঁৱত মোৰ নাম উদয় শংকৰ কোঁৱৰ মই এটি পুৰণি মোৰ দাদা তেখেত নাই বৰ্তমান বগাকাই বুলি কওঁ অৰুণ বৰুৱাৰ এটি গীত আছিলে গীতটো 4-5মান মনত আছিলে তাৰপিছত মোৰ আৰু এজন দাদা হেমন্ত ফুকনে সেই গীতটো কমপ্লিট কৰি দিলে এটি সুন্দৰ বিহু গীত এটা মানে সৃষ্টি হ'ল ভাল লাগিলে গাই গানটো মানে সৃষ্টিৰ আৰত আপুনি আগতে সংগীতৰ লগত জড়িত আছিল হয় হয় মই সৰুৰ পৰাই ৰেকৰ্ডিং প্ৰথম কিন্তু আগতে গান গাওঁ মোৰ ঘৰখনেই সংগীতৰ লগত জড়িত দেউতায়ো আগতে 92তেই কেছেট উলিয়াইছে চামলিমা বুলি এখন কেছেট আৰু তেওঁ মুঠতে সংগীত শিল্পী হিচাপে পৰিচিত তেওঁ প্ৰায় চিনি পায় পদ্ম কোঁৱৰ তেখেতৰ নাম হয় মই গীতটোত মোৰ লগত মোৰ নিচাদৰ ছোৱালী হিৰণময়ী ফুকন তেখেত মৰাণতে থাকে তেওঁ গীতটো কণ্ঠদান কৰিলে আৰু সহযোগী শিল্পী মানে আপোনাৰ কো ছিংগাৰ বিতুপন কোঁৱৰ এজন বিখ্যাত বাঁহীবাদক মৰাণৰ আৰু থুপিতৰা চাওদাং তেওঁ গালে গীতটোৰ বাণীবদ্ধ কৰাৰ বা বিদ্যুৎ ক্ষেত্ৰত বিশেষ ব্যক্তিৰ ক্ষেত্ৰত আপোনালোকে সোঁৱৰণত দিছে হয় 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 অৰুণ বৰুৱা তেখেত আমাৰ গোটেই গাঁৱৰে এজন বগাকাই বুলি পৰিচিত সকলোৰে দাদা তেখেতে বিয়া বাৰু কৰা নাছিলে অকল বিহু বলীয়া মানুহ এজন আছিলে তেওঁ বিহু গায়ে থাকে বাঁহী বজায় তেওঁ হুঁচৰিত আমি প্ৰায় মানে আৰু বেলেগ নাথাকিলেও সৰু ল'ৰা এটা নহ'লেও আমি মানে বগাকাইক লগ ধৰোঁ ব'লো বগাকাই বিহু হুঁচৰি মাৰোঁগৈ লৈ যাওঁ আৰু মানে গায়ক নাথাকিলে তেওঁকে ধৰি পেলাই নি হুঁচৰিটো আমি চলি যায় আৰু মানে আমি এয়া বেডুইন যুৱ সংঘৰ আমি হুঁচৰি গাওঁ হুঁচৰি মানে বহাগত হুঁচৰি যেতিয়া গাওঁ তেওঁ আমাৰ লগত থাকিবই কিন্তু তেখেত অসুখ হোৱাৰ কাৰণে আজিৰ পৰা 6-7 বছৰ আগত ঢুকালে হ'লেও তেওঁৰ স্মৃতি আমাৰ মাজত সদায় থাকি গ'ল আৰু সেইটোৱে মানে তেখেতৰ অসমবাসী ৰাইজক মই এটাই অনুৰোধ জনাইছোঁ মই নতুনকৈ ৰেকৰ্ডিং কৰিছোঁ তথাপিও মই এটি ভাল হৈছে বুলি মই মোৰ নিজেই অনুভৱ কৰিছোঁ গীত এটা গাইছোঁ বিহু গান আগৰ একেবাৰে 90 দশকৰ এটি গীত খুব সম্ভৱ গানটোত মানুহে জানমণি অঞ্জনাৰ নিচিনা আগৰ যিবিলাক গান আছিল তেনেকুৱা ফ্লেভাৰ এটা পাব বুলি মোৰ মনে ধৰে কেনেকুৱা গাইছোঁ নাজানো ৰাইজে শুনিলে হয়তো গম পাব হয় 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 আৰু গীতটো মোৰ নিজৰ চেনেলতো দিছোঁ গীতটো আপোনাৰ USK মিউজিকেল আপোনাৰ সেইটো চেনেলতে গীতটো পাব ইতিমধ্যে ৰিলিজ কৰি দিয়া হৈছে হয়